মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ কাৰণে পুনৰবাৰ আজি ক্লাছ 9ৰ বি হাইভৰ ছেকেণ্ড লেছনটোৰ অসমীয়া ভাঙনি লৈ আনিছোঁ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু যদিহে সামান্যতম হ'লেও উপকৃত হোৱা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টো লাইক কৰিবা আৰু কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিবা। তো আমি আৰম্ভ কৰোঁ লেছনটো। দ্য চেহনাই অফ বিছমিল্লাহ খান। বিছমিল্লাহ খানৰ চেহনাই। Emperor Aurangzeb banned the playing of a musical instrument called pungi in the royal residence, for it had a shrill, unpleasant sound. সম্ৰাট ঔৰংজেবে ৰাজসভাত পুংগী নামৰ চিৎকাৰৰ নিচিনা শব্দ কৰা এটা সংগীতৰ বাদ্যযন্ত্ৰ বজোৱা বন্ধ কৰি দিছিল। পুংগী became the generic name for reeded noisemakers. আৰু পুংগী হুলস্থুল সৃষ্টিকাৰী বাদ্যযন্ত্ৰবিলাকৰ নাম হৈ পৰিছিল। Few had thought that it would one day be revived. আৰু কিছুমান মানুহে ভাবিছিল যে ইয়াক পুনৰ প্ৰচলন কৰা হ'ব। A barber of a family of professional musicians who had access to the royal palace decided to improve the tonal quality of the pungi. আৰু এজন নাপিত তেওঁ পেছাদাৰী সংগীতজ্ঞৰ পৰিয়ালৰ আছিল আৰু তেখেতে মানে ৰাজসভালৈ সঘনাই অহা যোৱা কৰি থাকিছিল আৰু তেখেতেই পুংগীৰ মানে যিটো টোনেল কোৱালিটি আছে, যিটো মানে পুংগীৰ মানে মাতটো উন্নত কৰিবলৈ তেখেতে সিদ্ধান্ত লৈছিল এজন নাপিতে। He chose a pipe with a natural hollow stem that was longer and broader than the pungi and made 7 holes on the body of the pipe. আৰু সেই কাৰণে তেওঁ এডাল মানে প্ৰাকৃতিকভাৱে মানে ফোপোলা এডাল নলী বিচাৰি উলিয়াইছিল, যিডাল পুংগীতকৈ দীঘল আৰু বহল আছিল। আৰু সেই নলীডালত, সেই ফোপোলা নলীডালৰ গাত তেখেতে 7টা ফুটা কৰিছিল। When he played on it, closing and opening of some of these holes, soft and melodious sounds were produced. আৰু যেতিয়া তেওঁ সেই নলীডালৰ কিছুমান ফুটা বন্ধ কৰি আৰু কিছুমান ফুটা খুলি ৰাখি বজাইছিল, তেতিয়া ধুনীয়া সুললিত শব্দ শুনিবলৈ পোৱা গৈছিল। He played the instrument before royalty and everyone was impressed. আৰু তেখেতে এই বাদ্যযন্ত্ৰটো ৰাজসভাত বজাইছিল আৰু প্ৰত্যেকেই অভিভূত হৈ পৰিছিল। The instrument so different from the pungi had to be given a new name. আৰু পুংগীৰ পৰা পৃথক এই বাদ্যযন্ত্ৰটোৰ এটা নতুন নাম দিবলগীয়া হৈছিল। As the story goes, since it was first played in the Shah chambers and was played by a Nai barber, the instrument was named the Shehnai. আৰু মানে কাহিনী অনুসৰি যিহেতু এই বাদ্যযন্ত্ৰটো শ্বাহৰ চেম্বাৰত এজন নাই অৰ্থাৎ নাপিতৰ দ্বাৰা প্ৰথমবাৰৰ কাৰণে বজোৱা হৈছিল, সেইকাৰণে এই বাদ্যযন্ত্ৰটোক চেহনাই নাম দিয়া হৈছিল। এতিয়া তোমালোকে ছবিত পুংগী আৰু চেহনাইৰ ফটো দেখিবলৈ পাইছা। পুংগী কেনেকুৱা আছিল আৰু চেহনাইটো কেনেকুৱা, তোমালোকে ভালদৰে চাই লোৱা। এতিয়া নেক্সট ষ্টেঞ্জাটোলৈ আহা। The sound of the Shehnai began to be considered auspicious. চেহনাইৰ শব্দটো মংগলজনক বুলি গণ্য কৰিবলৈ লোৱা হৈছিল। And for this reason it is still played in temples and is an indispensable component of any North Indian wedding. আৰু সেই কাৰণেই মানে উত্তৰ ভাৰতৰ বিবাহ আৰু মন্দিৰবোৰত এইটো এটা অপৰিহাৰ্য অংগ, মানে চেহনাইটো। In the past, the Shehnai was part of the Nobat or traditional ensemble of 9 instruments found at royal courts. আৰু অতীত কালত চেহনাই ৰাজসভাবোৰত বজোৱা 9বিধ পৰম্পৰাগত বাদ্যযন্ত্ৰৰ ভিতৰত এটা আছিল। Till recently it was used only in temples and weddings. আৰু মানে কিছুদিন আগৰ পৰাহে বা কিছু বছৰ আগৰ পৰাহে ইয়াক মন্দিৰ আৰু বিবাহবোৰত বজোৱা দেখা যায়।
the credit for bringing this instrument onto the classical stage goes to Ustad Bismillah Khan. আৰু এই বাদ্যযন্ত্ৰটো শাস্ত্ৰীয় সংগীতৰ মানে শাস্ত্ৰীয় সংগীতলৈ অনাৰ কৃতিত্বটো বিছমিল্লা খানকেই দিব লাগিব মানে বিছমিল্লা খানেই এই বাদ্যযন্ত্ৰটোক অৰ্থাৎ চেহনাইক শাস্ত্ৰীয় সংগীতলৈ মানে ৰূপান্তৰ কৰিছিল শাস্ত্ৰীয় সংগীতলৈ মানে পৰিৱৰ্তন কৰিছিল এতিয়া আমি 3 নম্বৰ stanza-toলৈ As a 5-year-old Bismillah Khan played Gilli Ganda near a pond in the ancient state of Dumrao in Bihar. আৰু 5 বছৰ বয়সত বিছমিল্লা খানে মানে পুৰণি ডুমৰাও বিহাৰৰ যি ডুমৰাও নামৰ মানে ৰাজ্যখন আছে তাত তেওঁ হেৰি কৰিছিলে এটা পুখুৰীৰ ওচৰতে গিলি ডাণ্ডা খেলিছিলে He would regularly go to the nearby Bihariji temple to sing the Bhojpuri Soita. আৰু তেওঁ প্ৰায়েই মানে নিয়মিতভাৱে ওচৰতে থকা বিহাৰীজী মন্দিৰলৈ ভোজপুৰী ছয়টা গাবলৈ গৈছিল At the end of which he would earn a big laddu weighing 1.25 kg, a prize given by the local Maharaja. আৰু সেই মানে ভোজপুৰী ছয়টাটো গোৱা হোৱাৰ পিছত সেই অঞ্চলৰ স্থানীয় মহাৰাজাই 1 কেজি 250 গ্ৰাম ওজনৰ এটা ডাঙৰ লাৰু মানে প্ৰাইজ হিচাপে পুৰস্কাৰ হিচাপে দিছিল This happened 80 years ago আৰু এইবিলাক ঘটনা আজিৰ পৰা প্ৰায় 80 বছৰ আগৰ and the little boy has traveled far to earn the highest civilian award in India the Bharat Ratna আৰু সেই 5 বছৰীয়া সৰু ল'ৰাটোৱে বৰ্তমান মানে ভাৰতবৰ্ষৰ আটাইতকৈ শ্ৰেষ্ঠ যি অসামৰিক পুৰস্কাৰ আছে বা অসামৰিক সন্মান আছে ভাৰত ৰত্ন পাবলৈ সক্ষম হৈছে মানে সেই 5 বছৰীয়া ল'ৰাটো যিয়ে মানে গিলি ডাণ্ডা খেলি আছিলে তেওঁ কি কৰিছিল বিহাৰীজী টেম্পললৈ ভোজপুৰী ছয়টা গাবলৈ গৈছিলে তাৰ প্ৰাইজ হিচাপে সেই ডাঙৰ লাড্ডুটো পাইছিলে আৰু সেই ল'ৰাটোৱে পিছত গৈ ভাৰত ৰত্ন পাবলৈ সক্ষম হৈছিলে এতিয়া আমি নেক্সট stanza-toলৈ Born on 21 March 1916, Bismillah belongs to a well-known family of musicians from Bihar. যে বিছমিল্লা খানে 1916 চনৰ 21 মাৰ্চত জন্মগ্ৰহণ কৰিছিল আৰু তেখেত বিহাৰৰ এটা সংগীতজ্ঞ প্ৰখ্যাত সংগীতজ্ঞৰ মানে ফেমিলিৰ পৰা পৰিয়ালৰ মানে পৰা আছিল তেওঁৰ মানে যিটো পৰিয়াল আছিল সেইটো সংগীতৰ সৈতে জড়িত আছিল আৰু তেখেতসকল খুব বিখ্যাত আছিল His grandfather Rasul Box Khan was the Shehnai Nawaz of the Bhojpur's King's Court আৰু তেখেতৰ ককাক ৰসুল বক্স খান ভোজপুৰৰ ৰজাৰ ৰাজসভাৰ চেহনাইৰ নৱাজ আছিল His father Paigambbar Box and other paternal ancestors were also great Shehnai players আৰু তেখেতৰ দেউতাক পয়গম্বৰ বক্স আৰু আন পিতৃবংশৰ পূৰ্বপুৰুষ সকলো মহান মানে চেহনাই বাদক আছিল The young boy took to music early in life আৰু এই সৰু ল'ৰাজনে অতি কম বয়সৰ পৰাই মানে মিউজিকক সংগীতক মানে জীৱনত আকোৱালি লৈছিল At the age of 3 when his mother took him to his maternal uncle's house in Benares now Varanasi Bismillah was fascinated watching his uncles practice the Shehnai আৰু এই সৰু ল'ৰাটোক যেতিয়া একেবাৰে মানে 3 বছৰ বয়সতে মাকে নিজৰ মানে মোমাইকৰ ঘৰলৈ যি বেনাৰসত আছিল মানে এতিয়া বাৰাণসী বুলি কোৱা হয় বাৰাণসীত থকা মোমাইকৰ ঘৰলৈ মাকে যেতিয়া 3 বছৰ বয়সতে বিছমিল্লাক লৈ গৈছিল তেতিয়া মোমাইকসকলক চেহনাই বজোৱা দেখি মানে বিছমিল্লা খানেও আকৰ্ষিত হৈছিল চেহনাইৰ প্ৰতি Soon Bismillah started accompanying his uncle Ali Box আৰু সোনকালে মানে বিছমিল্লাই নিজৰ মোমাইকক মানে হেৰি চেহনাই বজোৱাত মানে লগ দিছিল চেহনাই বজোৱাত লগ দিছিল মোমাইকক আলী বক্সক
Ali Box would Soon Bismillah started accompanying his uncle Ali Box to the Vishnu temple of Benares, where Box was employed to play the Sehnai. আৰু মানে বিষ্ণু টেম্পল বেনাৰসত থকা বিষ্ণু টেম্পলত আলি বক্সক চেহনাই বজাবলৈ নিয়োগ কৰা হৈছিল আৰু তেখেতে সদায় মানে তেখেতৰ লগত গৈছিল বিছমিল্লা খানে গৈছিল আলি বক্স উড প্লে দ্য চেহনাই এণ্ড বিছমিল্লা উড চিট কেপটিভেটেড ফৰ আৱাৰ্ছ অন এণ্ড যে আলি বক্সে চেহনাই বজাই থাকিছিল আৰু বিছমিল্লা খানে মুগ্ধ হৈ একেৰাহে মানে শেষলৈকে তেওঁৰ সৈতে বহি থাকিছিল slowly he started getting lessons in playing the instrument and would sit practicing throughout the day আৰু লাহে লাহে তেওঁ বাদ্যযন্ত্ৰটো বজাবলৈ শিকিছিল আৰু গোটেই দিনটো ধৰি তেখেতে বহি বহি কি কৰিছিল প্ৰেক্টিছ কৰি থাকিছিল for years to come the temple of Balaji and Mangalamaya and the banks of the Ganga became the young apprentice's favorite haunts where he could practice in solitude আৰু অতি সোনকালে বালাজী আৰু মংগলমাইয়া মন্দিৰৰ প্ৰাংগণ লগতে গংগা নদীৰ পাৰবোৰ সেই শিকাৰুজনৰ একেবাৰে প্ৰিয় ঠাই হৈ পৰিছিল য'ত তেখেতে অকলশৰীয়াকৈ মানে প্ৰেক্টিছ কৰিব পাৰিছিল দ্য ফ্ল'য়িং ৱাটাৰ্ছ অফ দ্য গংগা ইনস্পায়াৰ্ড হিম টু ইম্প্ৰভাইজ এণ্ড ইনভেণ্ট ৰাগছ ডেট ৱেৰ আৰ্লিয়াৰ কনচিডাৰ্ড টু বি বিয়ণ্ড দ্য ৰেঞ্জ অফ দ্য চেহনাই আৰু গংগা নদীৰ বৈ যোৱা পানীয়ে তেওঁক প্ৰেৰণা দিছিল কিছুমান নতুন নতুন ৰাগ সৃষ্টি কৰিবলৈ যিবিলাক আগতে চেহনাইৰ আওতাত নাছিল যে চেহনাইৰ আওতাত নথকা চেহনাইত মানে বজাব নোৱাৰা কিছুমান নতুন নতুন ৰাগৰ সৃষ্টি কৰোঁতে যেন গংগা নদীৰ বৈ যোৱা পানীয়ে তেখেতক কি কৰিছিল মানে ইনস্পায়াৰ কৰিছিল উৎসাহ দিছিল প্ৰেৰণা দিছিল এট দ্য এজ অফ 14 Bismillah accompanied his uncle to the Allahabad Music Conference আৰু 14 বছৰ বয়সত বিছমিল্লাই নিজৰ মোমায়েকক এলাহাবাদ মিউজিক কনফাৰেন্সত যাওঁতে লগ দিছিল বা সংগ দিছিল at the end of his recital Ustad Fayaz Khan patted the young boy's back and said আৰু শেষত মানে বজোৱা হোৱাৰ পিছত উস্তাদ ফায়াজ খানে সেই সৰু ল'ৰাটোৰ পিঠিত চপৰিয়াই কৈছিল ৱৰ্ক হাৰ্ড এণ্ড ইউ শ্বেল মেক ইট যে কঠোৰ পৰিশ্ৰম কৰা আৰু তুমি পাৰিবাই উইথ দ্য অপেনিং অফ দ্য অল ইণ্ডিয়া ৰেডিঅ' ইন লক্ষ্ণৌ ইন 1938 কেম বিছমিল্লাছ বিগ ব্ৰেক আৰু লক্ষ্ণৌত যেতিয়া 1938 চনত মানে অল ইণ্ডিয়া ৰেডিঅ' খোলা হৈছিল তেতিয়াই বিছমিল্লাৰ কাৰণে ডাঙৰ খবৰ আহিছিল হি soon became an often heard চেহনাই প্লেয়াৰ অন ৰেডিঅ' আৰু সোনকালেই তেখেতক ৰেডিঅ'ত প্ৰায়েই মানে চেহনাই বজোৱা শুনিবলৈ পোৱা গৈছিল অৰ্থাৎ তেখেতৰ মানে পাৰফৰ্মেঞ্চ প্ৰায়েই ৰেডিঅ'ত শুনিবলৈ পোৱা গৈছিল যেতিয়া 1938 চনত লক্ষ্ণৌত অল ইণ্ডিয়া ৰেডিঅ' মুকলি কৰা হৈছিল When India gained independence on 15 August 1947, Bismillah Khan became the first Indian to greet the nation with his Sehnai. আৰু যেতিয়া মানে ভাৰতবৰ্ষই স্বাধীনতা পাইছিল 1947 চনৰ 15 আগষ্টত বিছমিল্লা খানেই প্ৰথমজন ভাৰতীয় আছিল যিয়ে চেহনাই বাদনেৰে ভাৰতবাসীক সম্ভাষণ জনাইছিল He poured his heart out into Rag Kafi from the Red Fort to an audience which included Pandit Jawaharlal Nehru, who later gave his famous Three Streets Destiny speech. আৰু তেখেতে নিজৰ মানে হিয়া খুলি মন খুলি ৰাগ কাফি বজাইছিল লালকিল্লাৰ পৰা ৰেড ফৰ্ট লালকিল্লাৰ পৰা য'ত দৰ্শক হিচাপে পণ্ডিত জৱাহৰলাল নেহেৰু আছিল আৰু তাৰ পিছতেই তেখেতে তেখেতৰ বিখ্যাত থ্ৰী ষ্ট্ৰীট ডেষ্টিনি মানে ভাষণটো দিছিল Bismillah Khan has given many memorable performances both in India and abroad. Bismillah Khane ভাৰতবৰ্ষৰ লগতে বাহিৰতো বহুতো মনত ৰাখিবলগীয়াকৈ মানে সংগীতানুষ্ঠান কৰিছিল His first trip abroad was to Afghanistan where King Zahir Shah was so taken in by the maestro that he gifted him priceless Persian carpets and other souvenirs.
আৰু তেখেতে যেতিয়া আফগানিস্তানলৈ বুলি প্ৰথমটো মানে বাহিৰলৈ বুলি প্ৰথমটো যেতিয়া ভ্ৰমণ কৰিছিল আফগানিস্তানলৈ, তাৰ ৰজা জাহিৰ শ্বাহে তেওঁ সেই মানে পণ্ডিতজনৰ মানে সংগীতানুষ্ঠান দেখি মানে মুগ্ধ হৈ তেখেতক বিনামূলীয়াকৈ এখন পাৰ্চিয়ান কাৰ্পেট উপহাৰ হিচাপে দিছিল, লগতে আন কিছুমান স্মৃতিচিহ্নও দিছিল। The king of Afghanistan was not the only one to be fascinated with বিছমিল্লাহ's music. বিছমিল্লাহ খানৰ সংগীতৰ প্ৰতি মুগ্ধ হোৱা লোক অকল আফগানিস্তানৰ ৰজাই মাত্ৰ নাছিল। ফিল্ম ডাইৰেক্টৰ বিজয় ভাট was so impressed after hearing Bismillah play at a festival that he named a film after the instrument called Gunj Uthi Sehnai. আৰু ফিল্ম ডাইৰেক্টৰ মানে চিনেমা পৰিচালক বিজয় ভাট তেখেতেও বিছমিল্লাৰ বাদন দেখি ইমান মানে অভিভূত হৈ পৰিছিল যে তেখেতে নিজৰ এখন ছবিৰ নাম দিছিল সেই চেহনাইৰ নামেৰে, গুঞ্জ উঠি চেহনাই বুলি, মানে গুঞ্জ উঠি চেহনাই নামেৰে এখন চিনেমাই তেখেতে উলিয়াইছিল। The film was a hit and one of Bismillah Khan's compositions. আৰু সেই বিছমিল্লাহ খানৰ সংগীত পৰিচালনাৰে সেই চিনেমাখন খুব মানে হিট হৈছিল। দিল কা খিলৌনা হে টুট গয়া turned out to be a nationwide chartbuster. আৰু এই গীতটো দিল কা খিলৌনা হে টুট গয়া, এই গীতটো মানে গোটেই দেশতে মানে খুব মানে জনপ্ৰিয় হৈ পৰিছিল। Despite this huge success in the celluloid world, Bismillah Khan's ventures in film music were limited to two. ইমান মানে চেলুলইড জগতত সাফল্য পোৱাৰ পিছত বিছমিল্লাহ খানৰ যি মানে ছবিত সংগীত পৰিচালনা আছিল সেয়া কিন্তু মাত্ৰ 2খন ছবিতেই সীমাবদ্ধ আছিল, বিজয় ভাটছ গুঞ্জ উঠি চেহনাই এণ্ড বিক্ৰম শ্ৰীনিবাস কানাড়া ভেঞ্চাৰ সনাধি আপনা। তেখেতে মানে যদিও ইমান সাফল্য পাইছিল ছবিত, কিন্তু তেওঁ মাত্ৰ 2খন ছবিতেই এনেকৈ সংগীত পৰিচালনা কৰিছিল। সেই 2খন আছিল বিজয় ভাটৰ গুঞ্জ উঠি চেহনাই, এইখন এখন চিনেমা, আৰু আনখন আছিল বিক্ৰম শ্ৰীনিবাসৰ কানাড়া ভেঞ্চাৰ্ছ সনাধি আপনা বুলি। I just can't come to terms with the artificiality and glamour of the film world, he says with emphasis. তেওঁ মানে দি কৈছিল যে মই গ্লেমাৰ জগতৰ এই ছবিৰ মাধ্যম মই ইমান বেছি মানে সহ্য কৰিব নোৱাৰিছিলোঁ। Awards and recognition came thick and fast. লগতে বঁটা আৰু যিবিলাক স্বীকৃতি তেখেতে পাইছিল সেইবিলাক খুব সঘনাই আহিবলৈ লৈছিল। Bismillah Khan became the first Indian to be invited to perform at the prestigious Lincoln Center Hall in the United States of America. আৰু বিছমিল্লাহ খানে প্ৰথমজন ভাৰতীয় আছিল যাক নেকি সন্মানীয় লিংকন চেণ্টাৰ হলত, আমেৰিকাত থকা লিংকন চেণ্টাৰ হলত মানে প্ৰদৰ্শন কৰিবলৈ তেওঁকেই প্ৰথমবাৰৰ কাৰণে ভাৰতীয় হিচাপে নিমন্ত্ৰণ কৰা হৈছিল। He also took part in the World Exposition in Montreal, in the Ka Art Festival and in the Osaka Trade Fair. আৰু তেখেতে ৱৰ্ল্ড এক্সপজিশ্যন ইন মণ্ট্ৰিল, কা আৰ্ট ফেষ্টিভেলত আৰু ওচাকা ট্ৰেড ফেয়াৰতো অংশগ্ৰহণ কৰিছিল। এইটো এটা মানে খুব ডাঙৰ আৰ্ট ফেষ্টিভেল, কলাৰ উৎসৱ, আৰু লগতে ট্ৰেড ফেয়াৰতো তেওঁ অংশগ্ৰহণ কৰিছিল। So well known did he become internationally that an auditorium in Tehran was named after him, Tahar Masjid ওস্তাদ বিছমিল্লাহ খান। আৰু তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইমান বিখ্যাত হৈছিল যে তেখেতৰ নামেৰে তেহৰাণত এটা অডিটৰিয়াম নামাকৰণ কৰা হৈছিল।
তাহাৰ মচিক উস্তাদ বিছমিল্লা খান বুলি National awards like the Padma Shri, the Padma Bhushan and the Padma Vibhushan were conferred on him. আৰু পদ্মশ্ৰী পদ্মভূষণ পদ্মবিভূষণ আদি ৰাষ্ট্ৰীয় সন্মানো তেখেতে লাভ কৰিছিল In 2001 Ustad Bismillah Khan was awarded India's highest civilian award the Bharat Ratna আৰু 2001 বৰ্ষত উস্তাদ বিছমিল্লা খানক ভাৰতৰ আটাইতকৈ উচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল With the coveted award resting on his chest and his eyes glinting with rare happiness, he said, All I would like to say is, teach your children music. This is Hindustan's richest tradition. Even the West is now coming to learn our music. তেখেতে মানে 2001 চনত ভাৰত ৰত্ন বঁটা লাভ কৰি কৈছিল যে আপোনালোকৰ ল'ৰা ছোৱালীক সংগীত শিকাওক তেখেতৰ মানে চকু পানী ওলাই গৈছিল এই ভাৰত ৰত্ন লৈ তেওঁ মানে কৈছিল যে আপোনালোকৰ ল'ৰা ছোৱালীক কি কৰক সংগীত শিকাওক কিয়নো ভাৰতীয় যি সংগীত আছে হেয়া খুব মানে ৰিচ হয় খুব মানে হেৰি হয় খুব এটা মানে আধ্যবন্ত এটা হেৰি কি বুলি কওঁ এতিয়া যে খুব মানে অদ্বিতীয় ভাৰতীয় সংগীত বিদেশৰ মানুহেও আহি এয়া শিকিছে গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক সংগীত শিকাওক In spite of having traveled all over the world, Khan Sahib, as he is fondly called, is exceedingly fond of Benares and Dumrao, and they remain for him the most wonderful towns of the world. যদিও তেখেতে পৃথিৱীৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল আৰু তেখেতক মানুহবিলাকে মৰমতে খান চাপ বুলি মাতিছিল আৰু তেখেতে কিন্তু বেনাৰস আৰু ডুমৰাও মানে গোটেই পৃথিৱীৰ ভিতৰতে আটাইতকৈ মানে ভাল পোৱা ঠাই আছিল A student of his once wanted him to head a Shehnai school in the USA and the student promised to recreate the atmosphere of Benares by replicating the temples there. এবাৰ তেখেতৰে এজন ছাত্ৰই আমেৰিকাত কি কৰিছিল এখন চেহনাইৰ স্কুল চলাবলৈ তেখেতক মানে মাতিছিল তেখেতে এখন চেহনাইৰ স্কুল ইউএছত চলোৱাটো বিচাৰিছিল আৰু ছাত্ৰজনে মানে কৈছিল যে তেখেতে বেনাৰসৰ নিচিনা পৰিৱেশ তাতো সৃষ্টি কৰিব তাতো মানে মন্দিৰৰ পৰিৱেশ এটা দিব But Khan Sahib asked him if he would be able to transport river Ganga as well কিন্তু খান সাহেবে তেওঁক সুধিছিল যে তেওঁ গংগা নদীকো তালৈ বোৱাই নিব পাৰিবনে Later he is remembered to have said that is why whenever I am in a foreign country I keep yearning to see Hindustan আৰু তাৰ পিছত তেওঁ কোৱা মনত আছে যে সেই কাৰণে মই এই যে গংগা নদী এই বেনাৰস মানে এনেকুৱা পৰিৱেশ যে টেম্পলৰ পৰিৱেশ মই যে বেলেগত নাপাওঁ সেই কাৰণে মই বিদেশলৈ নাযাওঁ মই হিন্দুস্তানতেই থাকি ভাল পাওঁ I think of only Benares and the holy Ganga while in Mumbai I think of only Benares and holy Ganga যে যেতিয়া মই মানে হেৰি কৰোঁ বাহিৰত থাকোঁ তেতিয়া মই হিন্দুস্তানৰ কথা মনত পেলাওঁ মই মুম্বাইত থাকিলে মই বেনাৰস আৰু পবিত্ৰ গংগাৰ কথা মনত পেলাওঁ and while in Benares I miss the unique matha of Dumrao আৰু যেতিয়া মই মানে হেৰিত থাকোঁ বেনাৰসত থাকোঁ তেতিয়া মই আকৌ ডুমৰাওৰ যি মানে অদ্বিতীয় মাথা আছে সেই মাথা মই মানে মিছ কৰোঁ সেই মাথালৈ মোৰ খুব মনত পৰে Ustad Bismillah Khan's life is a perfect example of the rich cultural heritage of India. Ustad Bismillah Khanor gotei জীৱনটোৱেই ভাৰতীয়
সাংস্কৃতিক ঐতিহ্যৰ আদ্যৱন্ত সাংস্কৃতিক ঐতিহ্যৰ ভাৰতীয় সাংস্কৃতিক ঐতিহ্যৰ এটা সুন্দৰ উদাহৰণ one that effortlessly accepts that a devout Muslim like him can very naturally play the Sehnai every morning at the Kashi Vishwanath temple আৰু যিকোনো মানুহে তাৰমানে আচৰিত হ'ব যে তেওঁৰ দৰে এজন মানে গোৰা বা এজন ধাৰ্মিক মানে মুছলিম মানুহে মুছলমান মানুহে প্ৰত্যেক দিনাই কাশীৰ বিশ্বনাথ টেম্পলত কি কৰে মানে চেহনাই বজায় Ustad Bismillah Khan passed away on 21 August 2006 at the age of 90 after a prolonged illness. আৰু দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত 2006 চনৰ 21 আগষ্টত বিছমিল্লাহ খানৰ মানে পৰলোক প্ৰাপ্তি ঘটে He was given a state funeral and the government of India declared one day of national mourning. আৰু তেখেতক ৰাজ্যিক সন্মানেৰে সন্মানিত কৰি এক দিনৰ শোক দিৱস পালন কৰা হৈছিল গতিকে এইখিনিয়েই তোমালোকে ভিডিঅ'টোৰ পৰা যদি উপকৃত হোৱা নিশ্চয় লাইক কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু অশেষ ধন্যবাদ তোমালোকক থেংক ইউ